মৰমৰ ছাত্ৰ ছাত্ৰীসকল, শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় শ্ৰেণীৰ গণিতৰ অনুশীলনী ৩ কৰ ৬, ৭, ৮, ৯, ১০ এই অংককেইটা লৈ মই তোমালোকৰ ওচৰলৈ আহিছোঁ। আকৌ কৈছোঁ, শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় শ্ৰেণীৰ গণিতৰ পাঠ্যপুথিৰ অনুশীলনী ৩ কৰ ৬, ৭, ৮, ৯, ১০, ১১, ১২ এই অংককেইটা লৈ মই তোমালোকৰ ওচৰলৈ নতুন এটা ভিডিঅ' প্ৰস্তুত কৰি লৈ আহিছোঁ। এতিয়া আশা কৰোঁ আটায়ে মন দি শুনিবা আৰু বুজিবলৈ চেষ্টা কৰিবা, কাৰণ বহু সংখ্যক অভিভাৱকৰ পৰা মই যি প্ৰথম গোট পৰীক্ষাৰ পিছত কথা বতৰা হৈছিলোঁ, তাৰ পৰা মই উমান পাইছিলোঁ যে তোমালোকৰ এই ধাৰ কৰা বিয়োগ আৰু বিয়োগৰ চেপ্টাৰটো তোমালোকৰ ক্লিয়াৰ হোৱা নাই, ভালকৈ তোমালোকে পঢ়া নাই। গতিকে তোমালোকক এই পাঠটো পুনৰ আলোচনা কৰিবলৈ মোক অভিভাৱকৰ ফালৰ পৰা অনুৰোধ কৰিছিল। এতিয়া তোমালোকে যিসকলে বুজি পাই অংক শুদ্ধ কৰিছা সেইসকলেও ভিডিঅ'টো চাবা, কাৰণ কেতিয়াবা অংকটো শুদ্ধ হ'লেই নহয়, বুজাত হয়তো কিবা ত্ৰুটি ৰৈও যাব পাৰে। গতিকে তেনেকুৱা যাতে নহয় তাৰ কাৰণে তোমালোকে এই ভিডিঅ'টো চাবা আৰু অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবা। ভাল লাগিলে কমেণ্ট দিবা, লাইক কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়া মই কি কি পাঠ দি আছোঁ তাৰ নটিফিকেশ্যন তোমালোকলৈ যাব আৰু তোমালোকে লগে লগে সেই পাঠ চাই শিকিব পাৰিবা। আহাচোন তেনেহ'লে সময় নষ্ট নকৰি আমি ৬ নম্বৰ অংকটোৰ ফালে যাওঁ। পৃষ্ঠা নম্বৰ ২৮। পৃষ্ঠা নম্বৰ ২৮ অংকটো হ'ল ৬ নম্বৰ। সংগীতাৰ বেগত ৪৬৮ টকা আছিল। তাই ১৫৫ টকাৰ এখন কিতাপ কিনিলে। তাইৰ বেগত কিমান টকা বাকী থাকিল? এই বাকী থাকিল শব্দটো যেতিয়া এনেকুৱা আখৰেৰে লিখা অংকবোৰত থাকিব, তেতিয়াই তোমালোকে বুজিব লাগিব যে এইটো বিয়োগ অংক। বাকী থাকিল বুলিলে বিয়োগ অংক হ'ব, আৰু মুঠ কিমান বুলিলে কি হ'ব? যোগ অংক। নিশ্চয় মনত আছে। এতিয়া তেতিয়াহ'লে আমি অংকটো লিখি লওঁ। সংগীতাৰ বেগত ৪৬৮ টকা আছিল। তাৰে তাই ১৫৫ টকাৰ এখন কিতাপ কিনিছে আৰু তাইৰ বেগত কিমান টকা বাকী থাকিল। আচ্ছা, এতিয়া প্ৰথমতে আমি যিটো টকা আছিল বা আছিল বুলিও লিখিব পাৰা। টকা আছিল ৪৬৮ টকা। কিতাপ কিনিলে ১৫৫ টকা। এই টকাটোৰ তলত তোমালোকে এনেদৰে কমা দি থলেও হ'ব। এতিয়া এনেকৈ বাকী থাকিল বুলি লিখিবা, লিখি সমান চিন দিবা, দি পেলাই এইটো বিয়োগ কৰিবা। ৮ৰ ৫ গ'ল থাকিল, ৫ৰ ৫ গ'ল থাকিল ০, ৬ৰ ৫ গ'ল থাকিল ১, ৭ৰ ৫ গ'ল থাকিল ২, ৮ৰ ৫ গ'ল থাকিল ৩। তাৰপিছত ৬ৰ ৫ গ'ল থাকিল ১, ৪ৰ ১ গ'ল থাকিল ৩। এতিয়া বাকী থাকিল কিমান টকা? ৩১৩ টকা।
এতিয়া উত্তৰ আমাৰ হ'ব 313 টকা। নিশ্চয় অসুবিধা হোৱা নাই, কাৰণ এইটো ধাৰ ধুৰ কৰাৰ কথা নাই। দ্বিতীয় অংকটো চোৱা, নিহাৰে এখন সাধু কিতাপৰ 78 পৃষ্ঠা পঢ়িছে। বিকিয়ে সেই সাধু কিতাপখনৰ 102 পৃষ্ঠা পঢ়িছে। কোনে বেছি পঢ়িলে আৰু কিমান পৃষ্ঠা বেছি পঢ়িলে? ইয়াতে দেখকৈ ওলাই আছে চোৱা, 102টো ডাঙৰ আৰু 78টো সৰু, হয়নে নহয়? গতিকে আমি কি কৰিম, 102 বিকিয়ে 102 পৃষ্ঠা তোমালোকে পূৰাকৈ লিখিলেও কথা নাই, 102 পৃষ্ঠা। তাৰপিছত নিহাৰে, যিটো ডাঙৰ সেইটো আগত লিখিবা দেই, নিহাৰে 78 পৃষ্ঠা। এতিয়া বিয়োগ কৰা, বিয়োগ কৰিলে 2 পৰা 8 নাযায়, গতিকে কাষৰটো 0, 0ৰ পৰা আমি ধাৰ কৰিব নোৱাৰোঁ। গতিকে প্ৰথমতে আমি 1টো ইয়ালৈ ধাৰ কৰিম, এইটো আমি 10 হ'ল। মই দেখুৱাই দিছোঁ পেঞ্চিলে, তোমালোকে দেখুৱাব নালাগে, বুজিবৰ কাৰণে কৰিছোঁ দেই। তাৰপিছত এই 10টোৰ পৰা ইয়ালৈ 1 লৈ আহিলোঁ, ইয়াত 12 হ'ল, ইয়াত 9 হ'ল। এতিয়া 12ৰ 8 গ'ল, থাকিল 4, 8ৰ 8 গ'ল, থাকিল 0, 9ৰ 8 গ'ল, থাকিল 1, 10ৰ 8 গ'ল, থাকিল 2, 11ৰ 8 গ'ল, থাকিল 3, 12ৰ 8 গ'ল, থাকিল 4। তাৰপিছত ইয়াত থাকিলে 9, 9ৰ 7 গ'ল, থাকিল 2, 1টোতো আমি ইয়ালৈ ধাৰে নিলোৱেই, গতিকে আমাৰ নাই। গতিকে উত্তৰটো হ'ব 24 পৃষ্ঠা বেছি পঢ়িলে, 24 পৃষ্ঠা বেছি পঢ়িলে। এনেকৈ লিখিলে এই অংকটো হৈ যাব। এতিয়া ইয়াৰ পিছৰ অংককেইটা মই লিখি নাযাওঁ, তোমালোকক খালি কেনেকৈ কৰিব লাগে এইটো দেখুৱাই যাম। কিতাপখন তোমালোকৰ হাতত আছেই, গতিকে কিতাপখন মেলি ল'বা। এনেদৰে 6, 7 হৈ গ'ল। এতিয়া 8 নম্বৰটো নাহা, 3, 7, 8, 1 এই অংককেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা সেইকেইটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো বিয়োগ কৰা। এতিয়া চোৱা, অংকটো দিছে 8 নম্বৰ দেই, 3, 7, 8, 1। এতিয়া এই সংখ্যাকেইটাৰ ভিতৰত চবতকৈ ডাঙৰ সংখ্যাটো কি? 8, হয়নে? 8। তাৰপিছত আহিলে 7, তাৰপিছত আহিলে 3, তাৰপিছত আহিলে 1। এইটো হ'ল ডাঙৰ সংখ্যা। আটাইতকৈ সৰু সংখ্যাটো হ'ব 1টো আগলৈ আহিব, 1 আগলৈ আহিব, 1ৰ পিছত 3 আগলৈ আহিব, তাৰপিছত 7 আহিব, তাৰপিছত 8 আহিব। তাৰমানে সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব। তাৰপিছত তোমালোকে ইয়াক বিয়োগ কৰিব লাগে। এতিয়া এই চোৱা, 1ৰ পৰা 8 নাযায়, 1ৰ পৰা 8 যিহেতু নাযায়, গতিকে আমি কি কৰিলে, আকৌ কৈছোঁ মই অংকটো চোৱা, তোমালোকে অকণমান মন দিয়া। 3, 7, 8, 1 এই 4টা সংখ্যা আমাক দি দিছে, কৈছে এইকেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা। এতিয়া আটাইতকৈ ডাঙৰ বুলি কোৱাৰ লগে লগে চবতকৈ ডাঙৰ সংখ্যাটো হ'ল 8, 8টো প্ৰথমতে আহিব ডাঙৰ সংখ্যাটো লিখোঁতে, তাৰপিছত 7টো আহিব, তাৰপিছত 3টো আহিব, তাৰপিছত 1টো আহিব। আকৌ যেতিয়া আমাক সৰু সংখ্যাটো লিখিবলৈ কয়, তেতিয়া আটাইতকৈ সৰু সংখ্যাটো আগত আহিব 1, তাৰপিছত তাৰ পিছৰটো আহিব 3, তাৰপিছত 7টো আহিব, আৰু শেষত 8টো আহিব। গতিকে এতিয়া এই দুটা বিয়োগ কৰিব লাগে। বিয়োগ কৰিলে 1 আছে, 1 থাকিলেতো 8টো নাযাব। গতিকে আমি কি কৰিম, ইয়াৰ পৰা আমি 1 ধাৰ কৰিম, এইটোৰ পৰা। ইয়াত থাকিলে 2, ইয়াত হ'লগৈ 11, 11ৰ 8 গ'ল, থাকিল 8ৰ 8 গ'ল, থাকিল 0, 9ৰ 8 গ'ল, থাকিল 1, 10ৰ 8 গ'ল, থাকিল 2, 11ৰ 8 গ'ল, থাকিল 3। তাৰপিছত ইয়াত আকৌ 2 থাকিলে, 2ৰ পৰা 7 নাযায়, আকৌ 2ৰ পৰা যেতিয়া 7 নাযায়, তেতিয়া আকৌ আমি 7ৰ পৰা 1 ধাৰ কৰিলোঁ, ইয়াত হৈ যাব 12। ইয়াত কিমান হৈ যাব, 2ৰ লগত 1 ধাৰ কৰিলে
ইয়াত 6 হৈ যাব, ইয়াতে 12 হৈ যাব। 12 7 গ'ল থাকিল 5, 7 7 গ'ল থাকিল 0, 8 7 গ'ল থাকিল 1, 9 7 গ'ল থাকিল 2, 10 7 গ'ল থাকিল 3, 11 7 গ'ল থাকিল 4, 12 7 গ'ল থাকিল 5। তাৰপিছত ইয়াত থাকি গ'ল 6, 6 3 গ'ল থাকিল 3, তাৰপিছত 8 1 গ'ল থাকিল 7। এতিয়া উত্তৰ হ'ব আমাৰ এনেদৰে আমি ইয়াক লিখি দিম, উত্তৰ 7350। বুজি পাইছা নিশ্চয়? তাৰ পিছৰ অংকটো চোৱা, 497 লগত কিমান যোগ কৰিলে যোগফল 947 হ'ব? সংখ্যাটো দিছে 497, তাৰ লগত কিমান যোগ কৰিলে যোগফল হ'ব লাগে 947। এতিয়া এই যে কিমান যোগ কৰিলে 947 হ'ব, এই অংকটোত আমি কি কৰিম, এই 497টোক এই 947ৰ পৰা আমি বিয়োগ কৰিম। 497 947ৰ পৰা বিয়োগ কৰিম। তেতিয়াহ'লে 7 গ'ল থাকিল 0, 4 পৰা 9 নাযায়, গতিকে ইয়াৰ পৰা আমি এক ধাৰ ল'লোঁ। ইয়াৰ পৰা ধাৰ লোৱাৰ লগে লগে ইয়াত হৈ গ'ল 14 আৰু ইয়াত হৈ যাব 8, গতিকে 14 নগ'ল, 9 নগ'ল থাকিল 0, 10 নগ'ল থাকিল 1, 11 নগ'ল থাকিল 2, 12 নগ'ল থাকিল 3, 13 নগ'ল থাকিল 4, 14 নগ'ল থাকিল 5, 14 নগ'ল থাকিল 5। এতিয়া ইয়াত থাকিলে 8, 4 চাইকেল থাকিল 0, 4 চাইকেল থাকিল 5 চাইকেল থাকিল 1, 6 চাইকেল থাকিল 2, 7 চাইকেল থাকিল 3, 8 চাইকেল থাকিল 4। এতিয়া উত্তৰ হ'ব 450। এতিয়া তোমালোকে এই অংকটো শুদ্ধ হৈছেনে নাই কেনেকৈ চাবা? এইখিনি যে বাহিৰা জেগা ৰাখিবা সদায়, পৰীক্ষাৰ বহীতে হওক বা ঘৰৰ বহীতে হওক। এই যে 497 তাৰ লগত তোমালোকে 450টো যোগ দি চাবা। যোগ দিলে যদি এই 947 ওলায় তেনেহ'লে অংকটো শুদ্ধ বুলি ধৰিব পাৰিম। 7 7 9 5 14, 4 কৰিব 1, 4 1 5 আছে 9, 947 ওলালে, তাৰমানে আমাৰ অংকটো শুদ্ধ। এনেদৰে তোমালোকে পেঞ্চিলেৰে কাষতে এটা ঘৰ বনাই ল'বা, কৰি চাবা। তাৰপিছত আহিলে 11 নম্বৰটো, 10 নম্বৰটো। আচ্ছা, এটা থাকি গ'ল নেকি? নহয়, এইটো 8, এইটো 9, আচ্ছা 8 দুবাৰ লিখিলোঁ, এইটো 9 হ'ব। তাৰপিছত এইটো হ'ব 10 নম্বৰ দেই। 10 নম্বৰ অংকটো চোৱা, ৰুমিহঁতৰ ফাৰ্মত কুকুৰা আছিল 207টা আৰু হাঁহ আছিল 19টা। হাঁহতকৈ কুকুৰা কিমানটা বেছি আছিল? এতিয়া দুটাৰ মাজত যেতিয়া আমি কোনটো বেছি কোনটো কম উলিয়াবলগীয়া হয় তেতিয়া আমি বিয়োগ কৰিব লাগে। গতিকে যিটো ডাঙৰ সংখ্যা 207টা হাঁহ কুকুৰা আৰু 195টা হাঁহ, গতিকে 207টো যিহেতু কুকুৰা 207, হাঁহ কিমান? 195টা, 195টা। তেতিয়া কুকুৰা ইমানটা, হাঁহ ইমানটা। এতিয়া দুইটা কোনটো হাঁহ কিমান, কুকুৰা কিমানটা বেছি আছিল সেইটো উলিয়াবলৈ হ'লে আমি 7ৰ 5 গ'ল থাকিল 2, এইটো 0, 0ৰ পৰা 9 নাযায়, গতিকে আমি 2ৰ পৰা 1 ধাৰ কৰিলোঁ 10 হ'ল। ইয়াত কিমান হ'ব? 10 হৈ যাব 2ৰ পৰা 1 ধাৰ কৰিলে। তাৰপিছতে এই 10ৰ নগ'ল থাকিল 1, তাৰপিছতে এইটো 1 1ৰ গ'ল থাকিল 0, বাওঁফালে 0 নবহে,
তে উত্তৰ হ'ব 12টা 12টা বেছি আছিল এনেকৈ লিখি দিলে কাম শেষ তাৰপিছত আহিলে 11 নম্বৰটো চোৱা 11 নম্বৰ অংকটো চোৱা ইয়াত দিয়া আছে এখন উৰাজাহাজে 213 জন যাত্ৰী লৈ এটা বিমানবন্দৰৰ পৰা যাত্ৰা কৰিলে পিছৰ বিমানবন্দৰত 89 জন যাত্ৰী নামি গ'ল তাৰপিছত উৰাজাহাজখনত কিমান যাত্ৰী থাকিল তাৰমানে 213 জন আছিলে যাত্ৰী আছিল 213 জন যাত্ৰী আছিল 213 জন 89 জন নামি গ'ল নামিল 89 জন এতিয়া বাকি থাকিল কিমান জন 9 3 পৰা নাযায় গতিকে আমি একটো ধাৰ লৈ লোৱাৰ লগে লগে ইয়াত হৈ গ'ল 13 ইয়াত হৈ গ'ল আমাৰ 13 তিনি ঠাইত 13 নগ'ল 9 নগ'ল থাকিল 0 10 নগ'ল থাকিল 11 নগ'ল থাকিল 2 12 নগ'ল থাকিল 13 নগ'ল থাকিল 4 তাৰপিছত এই যে একটো আমি আছিলহে এক তাকে লৈ গ'লোঁ গতিকে ইয়াতে হৈ গ'ল 0 এতিয়া 0 পৰা আকৌ 8 নাযায় গতিকে আকৌ লাগিল গণ্ডগোল আমাৰ এতিয়া আমি কি কৰিম ইয়াৰ পৰা আকৌ বোলে 2 গ'লোঁ ডাইৰেকশ্যন এক এটা ধাৰলৈ তেতিয়াহ'লে 10 হৈ গ'ল 10 হৈ যোৱাৰ লগে লগে কি হ'ব 10 8 গ'ল থাকিল 2 আৰু 2 এক ধাৰলৈ দি দিলে আছিলহে 2 এক ধাৰ দি দিলে থাকিলে সেই একটো এনেদৰে নামি আহিব এতিয়া বাকী যাত্ৰী উত্তৰ 126 জন তাৰপিছত 12 নম্বৰটো শেষৰ এইটো নম্বৰ 12 নম্বৰ অংকটো চোৱা গুৱাহাটীৰ পৰা শিলিগুৰি কলকাতালৈ দূৰত্ব 1000 কিলোমিটাৰ গুৱাহাটীৰ পৰা শিলিগুৰি হৈ কলকাতালৈ দূৰত্ব কিমান 1000 কিলোমিটাৰ 1000 কিলোমিটাৰ তাৰপিছত শিলিগুৰিৰ পৰা কলকাতালৈ দূৰত্ব 580 এইটো হ'ল গুৱাহাটীৰ পৰা কলকাতালৈ আৰু এইটো হ'ব শিলিগুৰিৰ পৰা কলকাতা ইয়াৰ দূৰত্ব হ'ল 580 কিলোমিটাৰ 80 শূন্যটো ইয়াত বহিব 8টো ইয়াত বহিব 5টো এইটো শূন্যত সোঁফালৰ পৰা আমি বহুৱাই আনিম যিটো বাকী থাকিব এইটো বাওঁফালে বাকী থাকিব 0 0 0 এতিয়া আমি উলিয়াব লাগে গুৱাহাটীৰ পৰা শিলিগুৰিলৈ কিমান দূৰ শিলিগুৰিৰ পৰা কলকাতালৈ ইমান দূৰ গুৱাহাটীৰ পৰা শিলিগুৰিলৈ কিমান দূৰ গতিকে এই মুঠটোৰ পৰা আমি এইটো বিয়োগ কৰি দিলে গুৱাহাটীৰ পৰা শিলিগুৰিলৈ কিমান দূৰ ওলাই পৰিব তাৰপিছত এইটো 0 হ'লে 10 এইফালে 0 এইখন বৰ জঞ্জাল নহয়নে বাৰু এইটো 0 ঠাইত আমি কৰিলোঁ 10 প্ৰথমতে 1টো ইয়ালৈ ধাৰ ল'লোঁ ইয়াত হ'ল 10 পৰা ইয়ালৈ 1 ল'লোঁ ইয়াত 10 হ'ল ইয়াত 9 থাকিলে আৰু 1টো গ'ল আৰু ইয়াৰ ইয়ে চাফা ইয়াৰ কোনো জেগাই নাই তাৰ 10 8 গ'ল থাকিল 2 9 5 গ'ল থাকিল 4
এতিয়া উত্তৰ হ'ব 420 কিলোমিটাৰ। এতিয়া উত্তৰটো হৈছে নে নাই তোমালোকৰ লাগিল গণ্ডগোল নহয় জানো? গতিকে আমি কি কৰিম, আমি চোৱা এই যে 420 আৰু 580 যোগ কৰি দিওঁচোন। এতিয়া ওপৰটো যদি ওলায় তেনেহ'লে আমাৰ অংকটো শুদ্ধ। 0 0 0 8 2 10 0 5 4 9 ঠিকে আছে। 8 2 10 5 4 9 হৈ গ'ল, শুদ্ধ হৈছে অংকটো। বেলেগ আৰু চাবই নালাগে আমি। গতিকে এনেদৰে তোমালোকে অংকবিলাক কৰিব লাগিব। এতিয়া আমি উত্তৰত লিখিম কিমান, শিলিগুৰিৰ পৰা গুৱাহাটী, চমুকৈ লিখিম আমি দেই, বহুত লিখি নাথাকোঁ, চমুকৈ লিখিম গুৱাহাটী 420 কিলোমিটাৰ হৈ গ'ল। তাৰপিছত এই অংক ইমানতে এইটো চেপ্টাৰ আমাৰ সমাপ্ত হৈছে। ইয়াৰ পিছত 3 লৈ আমি যাব লাগিব, 3 যাব লাগিব। 3 আমাৰ সম্পূৰ্ণ হৈ গ'ল। এইখিনি অংক নিশ্চয় তোমালোকে এতিয়া বুজি পাইছা। তোমালোকে এটা কাম কৰিবা, তোমালোকে অংকখিনি নোচোৱাকৈ নিজে কৰি চাবা কিমান বুজিছা। প্ৰথমতে ভিডিঅ'টো চাবা, চাই অংকটো নিজে কিমান বুজিছা কৰি চাবা। তেতিয়া অংক বস্তুটো এনেকুৱা তোমালোকে ডেইলি কৰিব লাগিব, তেতিয়াহে তোমালোকৰ ভুলবোৰ শুধৰণি হ'ব। কাৰণ মই এনেকুৱা ছাত্ৰও দেখিছোঁ যি কোনোবাটো পৰীক্ষাত 100 ভিতৰত 100 পায়, কোনোবাটোত আকৌ লুডুত সাপে খুটাৰ দৰে একেবাৰে আহি 50ৰ ঘৰত পাই যায়। ঠিক তেনেদৰে এনেকুৱা ছাত্ৰ এইবাৰ অভিভাৱকে মোক কৈছে যে সকলো বিষয়ত বাইদেউ পুৰা নম্বৰ পালে, অংকত 10 পালে। এইটোতো বৰ বেয়া কথা হৈছে। তেতিয়া মই ভাবিলোঁ যে হয়, এই অংকখিনি নিশ্চয় ল'ৰা ছোৱালীয়ে বুজি পোৱা নাই, যিটো কাৰণে তেওঁলোকৰ পৰীক্ষা বেয়া হৈছে। কাৰণ তোমালোকৰ অভ্যাস বেছিকৈ কৰিব লাগিব। অংকত অভ্যাসেই মেইন কথা। অংকবোৰ একদম অভ্যাস কৰি খুব অভ্যাস কৰিব লাগিব দেই। তেতিয়া আৰু অভিভাৱকসকলে এইখিনিতে এটা অনুৰোধ কৰোঁ, মই কিতাপৰ দোকানত অন্যান্য স্কুলৰ কিতাপো পায় নহয়, আপোনালোকে কিতাপৰ দোকানলৈ যাব, বা ওচৰত যদি অন্য স্কুলৰ 3য় শ্ৰেণীৰ ছাত্ৰ, যোৱা বছৰ যি 3য় শ্ৰেণীত আছিলে তেনেকুৱা ছাত্ৰৰ পুৰণা অংক কিতাপ আনিব, আনি আজৰি সময়ত সেই অংকবোৰ তেওঁলোকক কৰিবলৈ দিবা। পাঠ্যপুথিৰ বাহিৰৰ অংক যেতিয়া তেওঁলোকে কৰিবলৈ পাৰিব, তেতিয়া তেওঁলোকে পাঠ্যপুথিৰ অংক কৰিবলৈ সহজ পাব। মই আকৌ কৈছোঁ, মোৰ বিনম্ৰ অনুৰোধ, আপোনালোকৰ মিতিৰ কুটুম বা আপোনালোকৰ ওচৰে পাজৰে কোনোবা যদি 4ৰ্থ শ্ৰেণীত পঢ়া ল'ৰা আছে বা ছোৱালী আছে, তেওঁলোকৰ যোৱা বছৰৰ অংক কিতাপখন আপোনালোকে লৈ ল'ব। লৈ সেই অংকবোৰ আজৰি সময় তেওঁলোকক কৰিবলৈ দিব। কৰিবলৈ দিলে কি হ'ব, যিমানে বেছি অংক কৰিব সিমানে তেওঁলোকৰ ভুলবোৰ শুদ্ধ হ'ব। অংকটো কিন্তু সদায় কৰিব লাগিব। বেছি নহ'লেও 4-5টাই অংক কৰা, কিন্তু সদায় কৰিব লাগিব। তেতিয়াহে তোমালোকৰ অংকত ভাল নম্বৰ পাব পাৰিবা, বা অংকৰ তোমালোকৰ ধাৰণাবোৰ মুকলি হ'ব, ক্লিয়াৰ হ'ব। এতিয়া আৰু এটা কথা এইখিনিতে কওঁ, মই তোমালোকৰ যিহেতু ৰাতিপুৱা পঢ়িবলৈ সময় নাথাকে, ৰাতিপুৱা স্কুল খুব সোনকালে হৈ আছে, এতিয়া তোমালোকে স্কুলৰ পৰা আহা দুপৰীয়া সোনকালে, আহি খাই বৈ অকণমান জিৰাবা। জিৰাই তোমালোকে সোনকালৰ পৰা এই অংক চংক কৰা কামবোৰ আৰম্ভ কৰিবা। তোমালোকৰ ঘৰত কৰিবলৈ দিয়া কামবোৰ কৰিবা, অংক কৰিবা প্ৰেক্টিছ। তাৰপিছত তোমালোকে গধূলি আকৌ নিজৰ নিয়মীয়া পঢ়া কৰিবা। কিন্তু কেৱল গধূলি 1 ঘণ্টা পঢ়িলেই তোমালোকৰ এনেদৰে পঢ়িলে তোমালোকৰ কাম পূৰা নহ'ব। গতিকে মই অনুৰোধ কৰিছোঁ, ল'ৰা ছোৱালী যদি ভাল হ'বলৈ মন আছে তেনেহ'লে তোমালোকে অলপ বেছিকৈ পঢ়িবা। এৰিছোঁ।